নিদ্ৰাৰ পৰা সাৰ পোৱা উঠা জাগাৰ উজগুৱা আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। কিছু দিনৰ পৰা আপোনালোকে দেখিছে চাগে যে মহাৰাষ্ট্ৰত এই মাৰাঠী ভাষা কথা কোৱাটোক লৈ পেলাই বহুত বিতৰ্ক হৈছিল। মানে যোনে হিন্দী কয় মানুহকো তেওঁলোকে কয় যে মাৰাঠী ক'ব লাগিব বা মাৰাঠী জানিব লাগিব, এনেকুৱা মানে ছ'চিয়েল মিডিয়াত বহুত ভিডিঅ' ভাইৰেল হৈছিল। তো এতিয়া বৰ্তমান মহাৰাষ্ট্ৰ চৰকাৰে এটা নিয়ম এটা ৰুল বান্ধি দিছে যে তেওঁলোকক তাতে যোনে টেক্সি চলায় অটো ৰিক্সা চলায় তেওঁলোকে মানে মাৰাঠী ভাষাটো একেবাৰে কম্পালচৰি মানে মাছ ক'বই লাগিব। মাৰাঠী ভাষা যদি নাজানে তেতিয়াহ'লে তেওঁলোকৰ অনুজ্ঞাপত্ৰ মানে যিটো পাৰ্মিশ্যন দিয়ে চলাবৰ কাৰণে সেইখন কেঞ্চেল কৰি দিব। আৰু মই আপোনালোকক কৈ দিওঁ যে মাৰাঠী ভাষাটো হৈছে মহাৰাষ্ট্ৰৰ মেইন লেংগুৱেজ, মাতৃভাষা। যেনেকৈ আমাৰ অসমৰ মাতৃভাষা অসমীয়া, তেওঁলোকৰ মাৰাঠী ভাষা। একে সময়ত আমি কি কৰি আছোঁ, আমাৰ তাতেতো এইবিলাক নিয়ম আহাটোতো বহুত দূৰৰে কথা, আমি কিহত লাগি আছোঁ, এইটো দল ভাল এইটো দল বেয়া। এতিয়া চাওক চৰকাৰৰ বিৰুদ্ধে যদি কিবা এটা কথা কওঁ, চাওক চব বস্তু আপোনালোকে জানে যে এটা ভাল থাকে এটা বেয়া থাকে, সকলো বস্তুৰে এটা ভাল গুণ এটা বেয়া গুণ সকলোৰে থাকে। চৰকাৰে যদি কেতিয়াবা যদি ভাল কাম কৰিছে তাতে যদি প্ৰশংসা কৰিছোঁ যে হয় চৰকাৰখনে বহুত ভাল কাম কৰিছে, তেতিয়া আকৌ কিছুমান মানুহৰ অসুবিধা, তেওঁলোকে আহি পেলাই কয় বিজেপিৰ দালাল তই তাৰমানে অন্ধভক্ত। চা এতিয়া চৰকাৰে কেতিয়াবা বেয়া কাম কৰা যদি দেখা পাওঁ বা আমাৰ যদি মনত নিমিলে সেই কামটো চৰকাৰে কৰিলে আমাৰ ভাল নালাগিল, সেই কথাটোত যদি মাত দিওঁ যে নাই এইটো চৰকাৰে বেয়া কৰিছে, তেতিয়া আকৌ বহুতে কয় তই মানে কংগ্ৰেছৰ দালাল মিয়াৰ চাপোৰ্টাৰ তই। আৰে আৰুতো বহুত কিবা কিবি হিন্দু মুছলিম গৰু মাংস ইত্যাদি ইত্যাদি বহুত কিবা কিবি আছে। আৰু আমি এইবিলাকত লাগি থাকোঁতে অসমতে গুৱাহাটী হেন ঠাইত আমাৰ লোকেল ঠাই, গুৱাহাটী এটা মেইন এৰিয়া আমাৰ, সেই ঠাইত অসমীয়া মহিলাক বিহাৰীয়ে আহি কাপোৰ ফালি দিলে। আমি এইবিলাকত লাগি থাকোঁতে গুৱাহাটী ফাটাশিলত আমাৰ অসমীয়া ছোৱালীক বিহাৰীয়ে ধমকি দিয়ে, মে কনো তুম জানতে হো কিয়া, এনেকুৱা টাইপত ধমকি দিয়ে। এইবিলাকত আমি লাগি থাকোঁতে আমাৰ পল্টন বজাৰ তেল ডিপুত আমাৰ অসমীয়া ল'ৰা এজনক 2-3জন বিহাৰীয়ে লগ হৈ পেলাই বেয়াকৈ মাৰিলে। এতিয়া ভাবকচোন আপোনালোকে কি ক'ম এইবিলাকৰ ওপৰত। মানে এইফালে ক'লেও প্ৰব্লেম এইফালে ক'লেও প্ৰব্লেম, একো মাত মাতিব নোৱাৰে। আৰু আমি এইবিলাকত লাগি থাকোঁতে সঁচাকৈ ভাবকচোন কি হৈ গৈছে, কি হ'ব লাগিছিল, কি লেভেলত মানে আমি ডেভেলপ হ'ব লাগিছিল। চৰকাৰ 5 বছৰত সলনি হৈ যায়। আপুনি আজি যিখন চৰকাৰক ভাল পাইছে কালি সলনি হৈ যাব পাৰে। ইয়াতে কোনো দলৰ নাম নকওঁ মই, তেতিয়া কোন চৰকাৰ সলনি হৈ যায় লাভ নাই, তাতে আমি দল কাজিয়া কৰি লাভ নাই। আমি এতিয়া লাগিব আমাৰ অস্তিত্ব, আমাৰ অসমীয়াৰ যিখিনি ৰীতি নীতি সংস্কৃতি এইবিলাক আমি আগবঢ়াই নিয়াত লাগিব গ্ৰ' কৰিব লাগিব। আমাৰ অসমীয়াৰ দপদপনি অসমত নোহোৱা হৈ যাব ধৰিছে। আপোনালোকে লক্ষ্য কৰিছে চাগে বাহিৰৰ মানুহ বিহাৰী ফিহাৰী এইবিলাক মিয়া চিয়া এইবিলাক আমাৰ ওপৰত দপদপনি কৰে। ভাবক না কেনেকুৱা লাজৰ কথা, অসমত আমি অসমীয়া তাৰপিছত বেলেগত দপদপনি কেনেকৈ হ'ব পাৰিছে। গতিকে এইবিলাক কি হ'ব পাৰিছে আমাৰ কাৰণে একো নকয়, এইবিলাকত একো মাত নামাতো, কাৰণ আকৌ মোকে গালি পাৰিব আহিব, কমেণ্ট ভৰি যাব গালি দি। মানুহে মানে এনেকৈ মাথাটো মানে ব্ৰেইন ৱাছ হৈ গৈছে যে যিবিলাকত লাগিব নালাগে সেইবিলাকত লাগি আছে। গতিকে একো নকওঁ, অনলি দুটা কথা ক'ম, দুটা গান আছে আপোনালোকে প্লিজ শুনিব, অকণমান হয়তো বুজি পাব। আৰু সেই গানৰ 2-3টা লাইন আছে, বাৰে বাৰে শুনিব সেই 2-3টা লাইন, তেতিয়া আপোনালোকে হয়তো অকণমান বুজি পাব। এটা হৈছে ভূপেন হাজৰিকাৰ, এটা হৈছে ভূপেন হাজৰিকা ডাঙৰীয়াৰ গান আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব, এই এটা। আৰু ছেকেণ্ডটো হৈছে নিদ্ৰাৰ পৰা সাৰ পোৱা উঠা জাগাৰ উজগুৱা, এই জুবিনদাৰ। এই দুটা গানৰ এই দুটা লাইন অকণমান আপোনালোকে 2-4 বাৰ শুনিব, হয়তো অকণমান বুজি পাব। বেছি একো নকওঁ, কাৰণ মোক গালি পাৰিবৰ কাৰণে কিছুমান ৰেডি হৈয়ে আছে। আমাৰ মাজত লাগি লাভ নাই। আমি এটা কথা মনত ৰাখিব লাগিব, আমি সকলো জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে অসমীয়া। দল সকলো টাইমে সলনি হৈ যায়, কিন্তু অসমীয়া একগোট হৈ থাকিব লাগিব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।